এই মানুহজনৰ যিটো কথা দেখিছে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই, কাৰণ নাতিপুতিৰ কথা কৈছে। মইতো জীয়াই নাথাকো তেতিয়ালৈকে। মোৰ নামটো হিমন্ত বিশ্ব শৰ্মা তোমাক পঠিয়াই দিছো। আজি আমাৰ ৰেভিনিউ খাস ভাঙিছা, খালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম। খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব। তোৰ 14 কৰিয়ে খাস মাটিত বসবাস করবে। এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম, নারে তাকবীর, আল্লাহু আকবার, নারে তাকবীর, আল্লাহু আকবার। আমি মাটি বাড়ি সব বিক্রি করি এদিন কামাই রোজি রোজগার করি আমি পাট্টার মাটি কিনিলাম। আর এই পাট্টার মাটি কিমান লাখ লাখ টাকা, কোটি টাকা হলো আমি কিনি লৈ কেনে তোমার ঘর পর্যন্ত আমি কিনিলাম। তাৰপিছত তোমাক পাট্টার মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম। তেতিয়া চাম আপোনালোকৰ কি। আজি হয়তো মই মৰি যাম, মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতিপুতি হলেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব। ইয়াৰ কাৰণে আমি বাধ্যতা কৰিম। আৰু জিআই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা, সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায়, নান্দৰ কুৱাৰ পানী দমকল গোটেইখিনি ভাঙি দি আছে, পানী খোৱা পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে। পানী না এই মানুহজনৰ যিটো কথা দেখিছে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই, কাৰণ নাতিপুতিৰ কথা কৈছে। মইতো জীয়াই নাথাকো তেতিয়ালৈকে। মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে। তাত দুই তিনিটা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে। তেওঁলোকে কৈছে যে আমি কাম কৰিম, আমি ইনকাম কৰিম, কৰি আমি পট্টাৰ মাটি কিনি ল'ম। তাৰমানে অসমীয়া মানুহক তেওঁলোকে চেলেঞ্জ দিছে যে তহঁতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম। গতিকে মই ভাবো এই কথাটো অকল সেই মানুহজনৰ কথা নহয়, মই বহুত তেওঁলোকৰ মানুহ জানো। তেওঁলোকে ভাবে যে 20 বছৰ পিছত লাহে লাহে অসমীয়া জাতিক তেওঁলোকে তল পেলাব পাৰিব, শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে। এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে। এইটোৱে সব আচল কথা। মই যে মানুহজন সদায় অলপ টেনশ্যনত থাকো, কিবা নহয় কিবা এটা কৰিয়ে থাকো, কাৰণ এই কথাবিলাক মই জানো। তেওঁলোকৰ টেলিফোনত, তেওঁলোকৰ আলাপ আলোচনাত এই কথাবিলাকে সদায় হৈ থাকে যে তেওঁলোকৰ সংখ্যা বাঢ়িছে, সংখ্যা দি মাৰিম, আমি ইনকাম কৰিম, অৰ্থনীতি হাতত ল'ম। কাৰণ তেওঁলোকে বহুত কেইটা ইকনমি কন্ট্ৰোল কৰে, যি ইকনমিত অসমৰ মানুহ নাই। তেওঁলোকৰ মাজত পৰিশ্ৰমীও মানুহ আছে। তেওঁলোকে ভাবে যে 20 বছৰ পিছত আমি অসমীয়াক আমি আমাৰ পদোন্নত কৰিব পাৰিম। আৰু তেনেকুৱা হৈছে। ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি, আমাৰ মানুহ ভয়ত থাকে। গোৱালপাৰা টাউনত আমাৰ মানুহ ভয়ত থাকে। সাউথ চালমাৰাত আমাৰ কোনো মানুহ নাই। গতিকে বহুত কেইখন জিলা তেওঁলোকে ইতিমধ্যে দখল কৰিছে। গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে। আৰু সেই দিনটো যাতে নাহে তাৰ বাবে অসমীয়াই নিজৰ সামৰ্থ্য আৰু শক্তিৰে আমি তাক প্ৰতিহত কৰিব লাগে। উজনিৰ অৱস্থাটো ভাল নহয়। উজনিত যদি আপোনালোকে চাই, আজি আমি কালি মোৰ প্ৰেছ কনফাৰেন্সত মই দেখাম আপোনালোকক। তেওঁলোকে আজি আমি সাৰ্ভে কৰি আছো, গতিকে আহিছে। উজনিৰ উৰিয়াম ঘাটত ৰেংমা ফৰেষ্টত তেওঁলোকে গোটেই ফৰেষ্টখন কাটি তামোলৰ গছ কৰি লৈছে। আৰু সেই তামোলবোৰ ইয়াত আহিলে আমি কওঁ অসমীয়াৰ তামোল। হাজাৰ হাজাৰ তামোলৰ গছ, শাল গছ, চেগুন গছ কাটি হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে তামোল গছ কৰি লৈছে। ঘৰ এটা, কিন্তু এজন মানুহে 200-300 বিঘা মাটি দখল কৰি আছে। কালি মই আপোনালোকক ভিডিঅ'টো দেখুৱাম। এতিয়া ইয়াত জাগা নাই, কালি মই ডাঙৰ কৰি দেখাম। আৰু সেই মানুহখিনি